নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। যদি আমাৰ ভিডিঅ'খিনি চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'খিনি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজি লৈ আহিছোঁ SSC ৰিলেটেড কেইটামান কথা। SSCয়ে 2049টা পোষ্টৰ কাৰণে এটা এডভাৰটাইজমেণ্ট ওলাইছে। এয়া দেখিছে এডভাৰটাইজমেণ্ট ফেজ 12 2024 চিলেকশ্যন পোষ্ট। আৰু এইখিনি কেনেকৈ আবেদন কৰিব, কি কি কথা, কেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব, এইখিনি মই বুজাই দিম। কি কি লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াত দেখিছে যে অনলাইন এপ্লিকেশ্যন 26/2/2024 পৰা আৰম্ভ হৈছে। এয়া 18/3/2024 তাৰিখে শেষৰ দিন। আৰু যিটো অনলাইন ৰিচিপ্ট সেইটোৰ কাৰণে 18/3/2024 লাষ্ট ডেট। আৰু ফি পে'মেণ্ট যিটো আপোনালোকে পে'মেণ্ট কৰিব পইচা, সেইটোৰ কাৰণে আপোনালোকৰ 19/3/2024 তাৰিখ লাষ্ট ডেট। আৰু কাৰেকশ্যন উইণ্ড' যিটো SSCৰ কাৰেকশ্যন উইণ্ড' সেয়া 22 তাৰিখৰ পৰা 24 তাৰিখলৈকে অ'পেন হৈ থাকিব। তাৰপিছত আপোনালোকে কোনো ধৰণৰ একো কাৰেকশ্যন কৰিব নোৱাৰিব। আৰু CBT এক্সামটো হ'ব 6 আৰু 8 মে'। আৰু কিবা ডিফিকাল্টি হ'লে আপোনালোকে এই ফোন নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। SSCৰ যিটো অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটত গৈ আপোনালোকে এই পোষ্টখিনি গোটেই ডিটেইলছটো আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰিব। ইয়াত গাইডলাইনতে কোৱা হৈছে যে যিসকলে এপ্লিকেশ্যনখন ছাকচেছফুলি ছাবমিট কৰে তেওঁলোকৰ বাবেহে তেওঁলোকে এডমিট কাৰ্ড ৰিলিজ কৰি দিব, নহ'লে আপোনালোকৰ এপ্লিকেশ্যন কোনো ধৰণৰ গ্ৰাহ্য কৰা নহ'ব। আৰু যিটো এজ লিমিট, সেই এজ লিমিটটো আপোনালোকে যিখন তেওঁলোকৰ ন'টিছ, সেই ন'টিছখন ভালদৰে পঢ়ি ল'বলৈ কৈছে। তাত এজ লিমিটৰ বিষয়ে সকলো কথা সবিশেষ আছে। আৰু যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ, সেই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো প্ৰথমতে পিয়'ৰলি প্ৰভিজনেল বেচিছত হ'ব। আপোনালোকৰ যি কৰ্মদক্ষতা সেইখিনি চোৱাৰ পাছত আপোনালোকে সেইটো প্ৰভিজনাৰীৰ পৰা এবছলিউট কৰি দিয়া হ'ব পষ্টখিনি। ST SC OBC সকলোৰে কাৰণে এজ ৰিলেক্সেশ্যন যেনেদৰে আগতে আছিল তেনেদৰেই থাকিব। আৰু যিসকল EWS কেণ্ডিডেট, ইকনমিক উইকাৰ ছেকশ্যনৰ কেণ্ডিডেট, সেইসকলে যিখন চাৰ্টিফিকেট উলিয়াব সেইখন এপইণ্টিং অথৰিটিয়ে প্ৰথমতে ভালদৰে ভেৰিফাই কৰি ল'ব। সেই কথাটো ইয়াত লিখা আছে, আপোনালোকে চাই ল'ব পাৰে 3.3 নম্বৰ পইণ্টত। আৰু যিসকল কেণ্ডিডেট গভৰ্ণমেণ্ট এমপ্লয়ী হিচাপে অলৰেডি কাম কৰি আছে তেওঁলোকে ন' অবজেকশ্যন চাৰ্টিফিকেট যিটো তেওঁলোকৰ অথৰিটিৰ পৰা আনিব লাগিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত তেওঁলোকে সেই ন' অবজেকশ্যন চাৰ্টিফিকেটখন প্ৰডিউচ কৰিব পাৰিব। যদি প্ৰডিউচ কৰিব নোৱাৰে তেনেহ'লে তেওঁক সেই চাকৰিটো দিয়া নহ'ব বুলি ইয়াত লিখা আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু এজ কোনটো পোষ্টৰ কাৰণে কেনেকুৱা এজ লিমিট আছে সেইখিনি সকলো ইয়াত লিষ্টত লিখা আছে। 6.1 নম্বৰ যিটো পইণ্ট তাত সকলো লিখা আছে। আৰু যিটো বাৰ্থ চাৰ্টিফিকেটৰ বাৰ্থ প্ৰুফ হিচাপে আপোনালোকে যিখন মেট্ৰিকৰ এডমিট কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰে বুলি জনাইছে। আপোনালোকে এই গোটেই PDFটো আপোনালোকে ভালদৰে পঢ়ি ল'ব এপ্লাই কৰাৰ আগতে। আপোনালোকে কেনেদৰে এপ্লাই কৰিব সেই লিংকটো আপোনালোকক মই ডেছক্ৰিপশ্যনত দিয়া আছে, আৰু তাতে গৈ আপোনালোকে এই গোটেই সম্পূৰ্ণ PDFটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু আফটাৰ যিখন আপোনালোকে এপ্লিকেশ্যন এখন ছাবমিশ্যন কৰিব, ছাবমিশ্যন কৰাৰ পাছত আপোনালোকে তাৰ প্ৰিণ্ট আউট কপি এটা ল'ব লাগিব। আৰু তাৰ লগত যিখিনি ডকুমেণ্টছ, সেই ডকুমেণ্টখিনি আপোনালোকে ফটোকপি কৰি ল'ব লাগিব। আৰু চেল্ফ এটেষ্টেড কৰি সেই গোটেই ছেটটো আপোনালোকে লৈ যাব লাগিব। যিদিনা আপোনালোকৰ CBT এক্সাম হ'ব, সেই CBT এক্সাম হোৱাৰ দিনা আপোনালোকে লৈ যাব লাগিব। এপ্লিকেশ্যনখন কৰোঁতে আপোনালোকে কেনেকৈ ফটো, পাছপৰ্ট চাইজৰ ফটো আপোনালোকে ইয়াত আপলোড কৰিব, সেই গোটেইখিনি প্ৰচেছ দিয়া আছে। আপোনালোকে যিখিনি ৰঙা চিন দিয়া আছে সেইখিনি চাই ল'ব। তেনেদৰে আপোনালোকে ফটো আপলোড নকৰিব, আপোনালোকৰ ৰিজেক্ট হৈ যাব পাৰে। আৰু এইখিনি দেখিছে আপোনালোকে কেনেখিনি ধৰণৰ পোষ্ট ওলাইছে। আপোনালোকে লেভেল 2 পৰা লেভেল 1, 5, 7 এইখিনি ওলাইছে। গ্ৰেজুৱেশ্যন, মেট্ৰিকুলেশ্যন, হায়াৰ ছেকেণ্ডেৰীৰ পৰা আদি কৰি সকলো লেভেলৰ পোষ্ট ইয়াত ওলাইছে। আৰু টোটেল 2049টা পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু সেইখিনি ৰিজিয়নখিনিও ইয়াত লিখা আছে, আৰু পোষ্টৰ নাম্বাৰখিনি লিখা আছে, পোষ্টৰ নেমখিনি লিখা আছে, কোনটো ডিপাৰ্টমেণ্টত খালী হৈছে। আৰু ইয়াত এজ ৰিলেক্সেশ্যনটো কিমান আছে, 18 পৰা 25, 18 পৰা 30, 18 পৰা 27 এনেদৰে লিখা আছে। আপোনালোকে ভালদৰে এইখন চাই ল'ব। আৰু কোনটোৰ কাৰণে আপোনালোকে এলিজিবল হয় সেই গোটেইখিনি চাইহে এই এপ্লিকেশ্যনখন আপোনালোকে পূৰাব। আকৌ ভিডিঅ'টো চাই ভাল পালে, ইনফৰ্মেশ্যনটো ভাল পালে, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ আজিলৈ।